নমস্কাৰ, আপোনালোকে চাই আছে স্পৰ্টছ নিউজ আছাম ইউটিউব চেনেল। বন্ধুসকল, ইণ্ডিয়া এ আৰু অষ্ট্ৰেলিয়া এৰ মাজত আজি দ্বিতীয়খন এদিনীয়া অনুষ্ঠিত হৈ আছে আৰু ইতিমধ্যে ইণ্ডিয়াই বেটিং কৰিলে আৰু ইণ্ডিয়াই 246 ৰানত অল আউট হ'ল 45 অভাৰ 5 বলত। তো আজিৰ মেটচখনত ইণ্ডিয়াৰ বেটিং বৰ এটা ভাল নহ'ল। যোৱা মেটচখনত প্ৰিয়াংশ আৰিয়াই খেলিছিল, কিন্তু এই মেটচখনত প্ৰিয়াংশ আৰিয়াই খেলা নাই, কাৰণ তিনিখন ODIৰ ভিতৰত প্ৰিয়াংশ আৰিয়াক প্ৰথমখন ODIতহে চিলেকশ্যন কৰিছিলে। বাকী দুখন মেটচত কিন্তু প্ৰিয়াংশ আৰিয়াৰ চিলেকশ্যন হোৱা নাছিলে। আৰু আজি অপেনাৰ আহিছিল প্ৰভ সিমৰন সিং আৰু অভিষেক শৰ্মা, আৰু দুয়োগৰাকী অপেনাৰে বেয়া খেলিছে, ভাল খেলিব পৰা নাই। এক ৰানত প্ৰভ সিমৰন সিং আউট হৈছে আৰু অভিষেক শৰ্মা 0 ৰানতে আউট হ'ল। তিলক বৰ্মা আছিল আজি মেটচখনত। তিলক বৰ্মা কিন্তু খুব সুন্দৰ খেলিছে, 94 ৰান কৰিছে, অকলে মেটচখন লৈ গৈছিলে। 94 ৰানত আউট হ'ল। শেষৰটো উইকেট তিলক বৰ্মাই আউট হৈছে শেষৰটো। আৰু চেছ আইৰে 8 ৰান কৰি আউট হৈছে আজি ৰিয়ান পৰাগ, যাৰ পৰা আমি সদায় আশা কৰোঁ। ৰিয়ান পৰাগে খুব সুন্দৰ খেলিছে, 58 ৰান কৰিছে 54 বলত, 6টা 4 আৰু এটা 6ৰ সহায়ত। বাকী নিশান্ত সিং 1 ৰান, সুৰেন চেত্ৰীয়ে 10 ৰান, হৰ্ষিত ৰাণা 21 ৰান, য়ুধবীৰ সিং চৰক 4 ৰান, ৰবি বিষ্ণয়ে 26 ৰান আৰু অৰ্শদীপ সিঙে 10 ৰান কৰিছে। আৰু অৰ্শদীপ সিঙে নট আউট হৈ থাকিল 10 ৰান কৰি 5 বলত। তো আজিৰ মেচখনতো ইণ্ডিয়াৰ বেটিং বেয়া হৈছে। 246 ৰানত যিহেতু অল আউট হৈছে, 50 অভাৰো খেলিব নোৱাৰিলে। তিলক বৰ্মাই খুব সুন্দৰ খেলিছে, 94 ৰান। আৰু তিলক বৰ্মাৰ বেটিং আমি সকলোৱে জানো, এছিয়া কাপত দেখিছোৱেই। এছিয়া কাপত কিদৰে জিকাইছিলে তিলক বৰ্মাই, কোনো সন্দেহ নাছিল তিলক বৰ্মাৰ বেটিঙৰ ওপৰত। গতিকে তিলক বৰ্মাই 94 ৰান নোহোৱাহেঁতেন 246 ৰান নহ'লে হয়। লগতে ৰিয়ান পৰাগৰ 58 ৰান। গতিকে ৰিয়ান পৰাগৰ কথাও ক'ব লাগিব, খুব সুন্দৰ খেলিছে, 58 ৰান। কিন্তু ইয়াতকৈ অলপ বেছি আশা কৰিছিলোঁ। 58 ৰানটো কৰিছে, কিন্তু তাতকৈ অলপ দীঘলীয়া ইনিংছ বিচাৰিছিলোঁ। এটা যদি শতক ৰান কৰিলে হয় ৰিয়ান পৰাগে, তেতিয়া আৰু ভাল হ'ল হয়। কাৰণ এই মেচ কেইখন আনঅফিচিয়েল হ'ব পাৰে। ইণ্ডিয়া এ আৰু অষ্ট্ৰেলিয়া এৰ মাজত যি মেচ অনুষ্ঠিত হৈ আছে, 3খন ODI, এই মেচ কেইখন আনঅফিচিয়েল হ'ব পাৰে, কিন্তু এই কেইগৰাকীমান খেলুৱৈৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, গুৰুত্বপূৰ্ণ এই মেচ কেইখন। তাৰে ভিতৰত ৰিয়ান পৰাগৰ কাৰণেও কিন্তু এই মেচ কেইখন খুবেই গুৰুত্বপূৰ্ণ। কাৰণ এই মেচ কেইখনত ৰিয়ান পৰাগে ভাল খেলিলে ইণ্ডিয়াৰ মেইন টিমত যি 19 তাৰিখৰ পৰা 3খন ODI মেচ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ইণ্ডিয়াই। গতিকে তাত চিলেক্টাৰৰ নজৰ ৰিয়ান পৰাগলৈও যাব। তো ৰিয়ান পৰাগে 2খন মেচতে বেয়া খেলা নাই, ভাল খেলিছে। প্ৰথমখন মেচতো ভাল খেলিছিলে ৰিয়ান পৰাগে, আৰু আজিৰ মেচখনতো ভাল খেলিছে, 58 ৰান কৰিছে। কাৰণ তিলক বৰ্মাৰ পিছত ৰিয়ান পৰাগে ভাল খেলিছে এই মেচখনত। বাকী কোনো এজন বেটাৰে ভাল খেলিব পৰা নাই, কোনো এজন খেলুৱৈ ভাল বেটিং কৰিব পৰা নাই। তিলক বৰ্মাৰ 94 আৰু ৰিয়ান পৰাগৰ 58 ৰানৰ বাহিৰে বাকী খেলুৱৈবিলাক কিন্তু খুব সহজতে আউট হৈছে। 1 ৰান, 0 ৰান, 8 ৰান, 1 ৰান, তেনেদৰে আউট হৈছে। মই ভাবোঁ ৰিয়ান পৰাগৰ এটা খুব সুন্দৰ ইনিংছ আজি, আৰু আশা কৰোঁ ইয়াতকৈ অলপ এটা দীঘলীয়া ইনিংছৰ আশা কৰোঁ। আৰু শেষৰখন মেচ এতিয়াও বাকী ৰৈছে, শেষৰখন ODI 3 নম্বৰ ODIখন এতিয়াও বাকী ৰৈছে। 5 অক্টোবৰ তাৰিখে খেলা হ'ব। আৰু সেই মেচখনত যদি ৰিয়ান পৰাগে এটা দীঘলীয়া ইনিংছ খেলিব পাৰে, ভাল বেটিং কৰিব পাৰে, তেতিয়াহ'লে নিশ্চয়কৈ যি আহিবলগীয়া অষ্ট্ৰেলিয়াৰ লগত 3খন এদিনীয়া মেচ, এই 3খন এদিনীয়া মেচত কিন্তু ৰিয়ান পৰাগৰ নামটো অহাৰ সম্ভাৱনা আছে। তো ৰিয়ান পৰাগে প্ৰথম 2খন মেচটো ভাল খেলিছে, ভাল বেটিং কৰিছে। যে শেষৰ মেচখনত ৰিয়ান পৰাগে আৰু এটা ভাল বেটিং কৰে, আৰু শেষৰ মেচখনতো যদি ৰিয়ান পৰাগে ভাল বেটিং কৰে, এটা দীঘলীয়া ইনিংছ খেলি দিয়ে, তেতিয়াহ'লে নিশ্চয়কৈ ৰিয়ান পৰাগক চিলেকশ্যন কৰিবই লাগিব। ইমান সহজে চিলেক্টৰৰ নজৰৰ বাহিৰত নাথাকে ৰিয়ান পৰাগ, পটককৈ বাদ নপৰে ৰিয়ান পৰাগ। কাৰণ 3খন মেচতে ভাল খেলাটো কিন্তু ইমান সহজ নহয়। আৰু 3খন মেচতে ভাল খেলাৰ পিছতো যদি ৰিয়ান পৰাগে ইণ্ডিয়াৰ মেইন টিমত চিলেকশ্যন নহয়, তেতিয়া আৰু ক'বলগীয়া একো নাথাকিব। কাৰণ ইয়াতকৈ আৰু কি কৰিব ৰিয়ান পৰাগে। আৰু বলিঙো কৰে ৰিয়ান পৰাগে, কিন্তু বলিঙত সুবিধা দিয়া নাই। প্ৰথম মেচখনত সুবিধা নিদিলে, আশা কৰিম এই মেচখনত সুবিধা দিব। কাৰণ 247 ৰান লাগে অষ্ট্ৰেলিয়াই ইতিমধ্যে বেটিং কৰিবলৈ আহিছে। গতিকে আশা কৰিম ৰিয়ান পৰাগে বলিং কৰাৰ সুবিধা পাব, আৰু বলিঙতো 2-এটা উইকেট যদি লৈ ল'ব পাৰে তেতিয়াহ'লে খুব ভাল লাগিব। কিন্তু শ্ৰেয়স আয়াৰে ৰিয়ান পৰাগক বলিং কৰিবলৈ সুবিধা দিয়ে নিদিয়ে সেইটো এটা ডাঙৰ কথা। কিন্তু ৰিয়ান পৰাগে যিখিনি বেটিং কৰিবলৈ সুযোগ পাইছে, সেই সুযোগখিনি কিন্তু সৎ ব্যৱহাৰ কৰিছে ৰিয়ান পৰাগে। খালি এটা দীঘলীয়া ইনিংছ বিচাৰিছোঁ, 3 নম্বৰ ODIখনত এটা দীঘলীয়া ইনিংছ খেলক ৰিয়ান পৰাগে, সেইটো আশা কৰিছোঁ। আৰু ইণ্ডিয়াৰ মেইন টিমলৈ ৰিয়ান পৰাগৰ নামটো আহক, চিলেকশ্যন হওক। কাৰণ অহা 19 তাৰিখৰ পৰা 19 অক্টোবৰৰ পৰা 3খন ODI মেচ আছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। তাতে
ৰিয়ান পৰাগৰ নামটো আহিলে খুবেই ভাল লাগিব। আশা কৰিছোঁ সেয়াই হওক। তো এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। এই মেটচখনৰ আপডেট লৈ আহিম। মেটচখনত কোন জয়ী হ'ল সেই বিষয়ে আপডেট লৈ আহিম। চাই থাকিব ভিডিঅ'বিলাক আৰু ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।